ND24 ষষ্ঠ বৰ্ষপূৰ্তিৰ সতীৰ্থ সন্মিলন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত উপস্থিত ND24 মুখ্য পৰিচালন সঞ্চালক কিশোৰ বৰা, অংশগ্ৰহণ কৰিছে পৰিচালন সঞ্চালিকা পল্লৱী ফুকন বৰা, উপস্থিত ND24 মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱা আৰু এই অনুষ্ঠানৰ আঁত ধৰিছে বাৰ্তা সম্পাদক মানৱ প্ৰতিম ডেকাই। সতীৰ্থ সন্মিলনত প্ৰদান কৰা হয় বহুকেইটা বঁটা, বৰ্ষশ্ৰেষ্ঠ সাংবাদিকতা বঁটা প্ৰদান কৰা হয়। এই অনুষ্ঠানতে প্ৰদান কৰা হয় ৰিপৰ্টাৰ অৱ দ্য মন্থৰ সন্মান। আৰু এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰলৈ লৈ গৈছোঁ। ইয়াৰ পাছত আমাৰ আৰু এটা নতুন সংযোজন আছে, যিটোৰ বাবে হয়তো আপোনালোক সকলে অপেক্ষা কৰিছে, কাৰণ এইটো এটা সাৰপ্ৰাইজ। এইটো আমি কোনেও নাজানো। এইটো সম্পূৰ্ণ আমাৰ CMD মহোদয়ৰ তেখেতৰ নিৰ্দেশত হৈছে। গোটেই এই বঁটাটো আচলতে এটি বিশেষ বঁটা আমি এইবাৰ প্ৰদান কৰিম। তাৰ আগতেই আমি এই মুহূৰ্তত বিশেষ দুআষাৰ ক'বলৈ আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ মাজত উপস্থিত থকা দৈনিক অসমৰ কাৰ্যবাহী সম্পাদক শংকৰ লস্কৰ ডাঙৰীয়াক। তাৰ পাছত আমি আমাৰ সেই বঁটাৰ দিশে আগবাঢ়িম। নমস্কাৰ সকলোকে। মই বহাগ বিহু আৰু অসমীয়া নতুন বৰ্ষৰ শুভেচ্ছা জনাইছোঁ। মই ভাবোঁ ইতিমধ্যে আমাৰ ৰাজদীপে গোটেই অনুষ্ঠানটোৰ বিষয়ে খুব বিতংভাৱে কৈছে কথাখিনি, আৰু মানসে খুব সুন্দৰভাৱে অনুষ্ঠান পৰিচালনা কৰিছে। আৰু আজি এই অনুষ্ঠানত উপস্থিত থাকি নিজকে মনটো বিৰাট ভাল লাগিছে। আৰু সচৰাচৰ মই আচলতে এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকত খুব কম যাওঁ, তো আজি আহি পেলাই খুবেই ভাল লাগিছে। মই খুব বেছি দীঘলীয়া কৰিব বিচৰা নাই, দুটামান সৰু কথা ক'ব বিচাৰিছোঁ। মই যোৱা বছৰৰ 18 ছেপ্টেম্বৰৰ পৰা দৈনিক অসমৰ এক নতুন যাত্ৰা আৰম্ভ হৈছে, আৰু 18 ছেপ্টেম্বৰ আৰু পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ ND24 ষষ্ঠ বৰ্ষপূৰ্তি আৰু সতীৰ্থ সন্মিলন অনুষ্ঠানৰ যিহেতু আয়োজন কৰা হৈছে। অনুষ্ঠানত ND24 মুখ্য পৰিচালন সঞ্চালক কিশোৰ বৰা উপস্থিত আছে। ইয়াৰ উপৰি উপস্থিত আছে পৰিচালন সঞ্চালিকা পল্লৱী ফুকন বৰা, ND24 মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱা উপস্থিত আছে। আৰু এই অনুষ্ঠানত কেইবাটাও বঁটা প্ৰদান কৰা হৈছে। বৰ্ষশ্ৰেষ্ঠ সাংবাদিকতা বঁটা প্ৰদান কৰা হৈছে। অনুষ্ঠানতে ৰিপৰ্টাৰ অৱ দ্য মন্থ সন্মান প্ৰদান কৰা হৈছে। এই অনুষ্ঠানতে ইয়াৰ উপৰি প্ৰতিটো বিভাগৰ সাংবাদিক আৰু সংবাদকৰ্মীসকলক সন্মানিত কৰা হৈছে বঁটাৰে এই অনুষ্ঠানতে। বহাগৰ বা নতুন বছৰৰ আন্তৰিক শুভকামনা আপোনালোকলৈ। আনহাতেদি এই চেনেলটোৰ সপ্তম বৰ্ষত ভৰি দিয়াৰ যি আমাৰ সকলোৰে এক অনন্য উপলব্ধি, তাৰ বাবেও আপোনালোকক সদৰ্তিলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। গাঁৱত যিসকলে থাকে, বিশেষকৈ আমি সকলোৱে কম বেছি পৰিমাণে আমাৰ গ্ৰামাঞ্চলৰ চিন্তা চেতনাৰ সৈতে সম্পৃক্ত। আমাক আগতে কয় বোলে পথাৰত যদি কেনেবাকৈ বোলে এইবাৰ ভাল খেতি বাতি হোৱা নাই, কি বুলি কয়? খেতি কৰা লোকসকলে জানে বোলে সি যদি উভতি জন্ম হৈছে তাক অকণমান পথাৰখনত ঘূৰাই দিয়ে, কয় নে নকয়? এইবোৰ কয়। কাৰোবাৰ বোলে অকণমান কঁকালৰ বিষ কিবা আছে, কয় বোলে ই উভতি জন্ম হোৱা, তাক অকণমান পিছফালে চপৰিয়াই দিবলৈ ভাল হ'ব। এইবোৰ কথা কয়। ND24 সেই উভতি জন্ম হোৱা এটা চেনেল। কিয়? ND24ৰ জন্মই ব্যতিক্ৰম। মানুহে যি সময়ত তলা লগাইছিলে, সেই সময়ত ND24ৰ তলা খুলিছিলোঁ আমি, নতুন দুৱাৰ উন্মোচন হৈছে। গতিকে আমি বহুদূৰ আগুৱাই যাম, আৰু ইতিমধ্যে সপ্তম বৰ্ষত ভৰি দিছোঁ। অধ্যক্ষ তথা পৰিচালন সঞ্চালক মহোদয়ে হয়তো ক'ব কিছু ক্ষোভ আছে, কিছু আমি সেই সময়ত ভিন্নজনৰ কটাক্ষৰো সন্মুখীন হৈছিলোঁ, সেইখিনি ক'ব। মোৰো ক'বৰ মন আছে যে 6 মাহত বন্ধ হ'ব বুলি কোৱা চেনেল এটা 6 বছৰ পাৰ হৈ গ'ল। এইটো কম ডাঙৰ উপলব্ধি নহয়। বহুতে ভৱিষ্যতবাণী কৰি দিছিলে যেন একোগৰাকী দৈৱজ্ঞ, একোগৰাকী জ্যোতিষী কৈছিল যে 6 মাহত তলা লাগিব। কথাই নাই। 6 মাহ 6 বছৰ হ'ল। 6 বছৰৰ পৰা আমি আৰু আগবাঢ়ি যাব লাগিব। আৰু এই চেনেলটোক এই পৰ্যায়লৈ অনা আঁৰৰ মূল মানুহজন কিশোৰ বৰা ডাঙৰীয়া।
তেখেতৰ দূৰদৰ্শী চিন্তা আৰু আটাইতকৈ ডাঙৰ কথা যে আমি জানো কেনেকৈ চেনেলটো আগবাঢ়িছে, তেখেতে কেনেকৈ আগবঢ়াই নিছে। মই ক'ম যে খোলোতেও মৰসাহ, আজিৰ তাৰিখতো মৰসাহ কৰি থাকে। এই পৰ্যায়ত গোটেই চেনেলটোৰ কাম কাজবোৰ চলি থাকে। আপোনালোকে সকলোৱে কাম কৰি আছে, পৰিৱেশ পাই আছে, আপোনালোকে গম পোৱা নাই। আমি ছিষ্টেমটোৰ সৈতে জড়িত হৈ গম পাই আছোঁ। গতিকে এই চেনেলটোক আৰু অধিক প্ৰসাৰিত কৰাৰ মানসেৰে আৰু অধিক ন সংযোজন যাতে আমি কৰিব পাৰোঁ চেনেলটোত, সেই উদ্দেশ্যৰে আমাৰ মূল যিগৰাকী অভিভাৱক, এই পৰিয়ালটোৰ মূল যিগৰাকী হোতা কিশোৰ বৰা ডাঙৰীয়াই সেইখিনি কিন্তু অহোপুৰুষাৰ্থ কৰিছে। আৰু সেয়েহে মই বিচাৰিছোঁ এই সতীৰ্থ সন্মিলনত আমি সকলো যিহেতু সমবেত হৈছোঁ, ঢিলাকৈ নহয়, খুব জোৰদাৰ এটা হাত চাপৰি, খুব জোৰদাৰ। ধন্যবাদ। মূল কথাটো হৈছে যে আমি প্ৰতিগৰাকী ব্যক্তিৰ মন মানসত আমি ৰেখাপাত কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ যিবোৰ অনুষ্ঠানেই হওক, বা বাতৰি হওক, যেনেধৰণৰ আমাৰ উপস্থাপনেই হওক, অনুষ্ঠানৰ ক্ষেত্ৰতো আমাৰ যিখিনি চিন্তা চেতনা হওক, মানুহ একাত্ম হ'ব পাৰিছে। আৰু একাত্ম হ'ব পাৰে এই কথাখিনি আমি কেনেকৈ উপলব্ধি কৰোঁ, যেতিয়া আপোনালোকৰ অঞ্চলসমূহলৈ যাওঁ। খুব কম অঞ্চল আছে যিবোৰলৈ আমি কেতিয়াও নোযোৱাকৈ আছোঁ। প্ৰতিটো অঞ্চললৈ আমি যাওঁ, আমাক কয় যে আপোনালোকে কিন্তু এইটো ভাল কৰিছে, আপোনালোকে সেইটো ভাল কৰিছে। অলপ দিন আগত মই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সৈতে এটা অনুষ্ঠানৰ বাবে মই আৰু আমাৰ মহাপ্ৰবন্ধক জ্যোতিষ প্ৰবন বৰদলৈ আমি টুটিকৰিণ নামৰ ঠাই এডোখৰলৈ যাবলৈ আমি এয়াৰপৰ্টত ৰৈ আছোঁ। এগৰাকী পাইলট, এগৰাকী অসমীয়া যুৱক কৈছে যে দাদা, আপোনালোকে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ কাৰণে সেই সময়ত এটা মাহ যি ধৰণে আপোনালোকে কাম কৰিলে, যি ধৰণে সত্য পোহৰলৈ আনিলে, আমি ভাবোঁ আপোনালোকে সেই ধাৰাটো অন্ততঃ এৰি নিদিয়ে, সেইটো অব্যাহত ৰাখিব। সেইটো এগৰাকী পাইলট, তেখেত বিমান অ'ৰ পৰা তোৰ পৰা উৰুৱাই ফৰা মানুহ, আৰু তেখেতে আমাক এটা আহ্বান জনাই থৈ গ'ল। আৰু এইকেইদিন কৈছে যে এইকেইদিনত অকণমান খালি কম দেখিছোঁ। আমি কৈছোঁ যে এতিয়া ৰাজনীতি গৰম হৈছে, অসমত তপত হৈছে, নিৰ্বাচনৰ বতৰ। আমি এই অধ্যায়টো না কোনোবা দিনা ঢিলাই দিছিলোঁ, শিথিল কৰি দিছিলোঁ, বা ভৱিষ্যতেও কেতিয়াবা আমি শিথিল কৰিম, সেইটো নহয়। আমি যি ধৰণে বস্তুনিষ্ঠভাৱে খবৰসমূহ আপোনালোকৰ মাজলৈ নিব লাগে আমি লৈ যাম। মই কেতিয়াবা গ্ৰামাঞ্চললৈ গৈছোঁ, সেই গ্ৰামাঞ্চলৰ মানুহেও আমাক কিন্তু চিনি পাইছে, মাত এষাৰ দিছে। অন কেমেৰাও কেতিয়াবা কিবা অনুষ্ঠান কৰি আছোঁ, মাতষাৰ দিছে। এইটো আমাৰ কাৰণে যে মাতষাৰ দিছে, সেইটো মোৰ কাৰণে অহংকাৰ নহয় যে মানুহজনে মোক চাই সেইকাৰণে মোক মাত দিবলৈ আহিছে, সেইটো নহয়। চেনেলটোক আন্তৰিকতাৰে লৈছে, অনুষ্ঠানবোৰক আন্তৰিকতাৰে লৈছে, বাতৰিবোৰক তেওঁলোকে হৃদয়ংগম কৰিছে, দায়বদ্ধ বাতৰি কৰিছোঁ বুলি ভাবিছে। সেইকাৰণে আহি তেওঁলোকৰ দৰ্শক হিচাপে যিটো দায়বদ্ধতা আমাৰ প্ৰতি, সেইখিনি পোষণ কৰিবলৈ আহি আমাক এষাৰ মাত দিছে। মই ভিন্ন প্ৰান্তত যেতিয়া ভিন্নজনক লগ পাওঁ আৰু এনেধৰণে তেওঁলোকে, সেইদিনা আপোনালোকেও দেখিছে, মই ৰহালৈ গৈছোঁ, এগৰাকী ব্যক্তি আশীৰ্বাদ জাউৰিয়ে আশীৰ্বাদ দিছে। কিহৰ কাৰণে দিছে? আপোনালোক, আমি সকলোৱে দায়বদ্ধতাৰে কাম কৰিছোঁ। আমি নকওঁ যে 100% সকলো কথা শুদ্ধ হৈছে, ক'ৰবাত অজানিতে ভুল হৈছে। জানি বুজি কিন্তু এডিটৰিবোৰে ভুল নকৰে, ভুল কৰিব নোখোজে। কিন্তু আমি বিচাৰোঁ যে সকলো কথা সঠিকভাৱে আমাৰ দৰ্শকৰ কাষলৈ আমি লৈ যাব পাৰোঁ। তাত আপোনালোকৰ ভূমিকাটো অপৰিসীম। আপোনালোকে ভুলকৈ খবৰ দিলে আমি গালি খাওঁ, কাৰণ আমি সেইটো হুবহু আপোনালোকৰ ওপৰত এটা বিশ্বাস ৰাখি আমি উপস্থাপন কৰোঁ। মই সেইকাৰণে আপোনালোককো কওঁ, আৰু আপোনালোকে যেতিয়া ভাল কাম কৰে তাৰ বাবেও সাধুবাদটো আমিয়েই পাওঁ। গতিকে মই ভাবোঁ যে ভাল বেয়া এই সকলোখিনিৰ মাজত আমি সকলোৱে দায়বদ্ধতা, আটাইতকৈ ডাঙৰ শব্দটো আমি কৈছোঁ যে আমি পক্ষপাত নহয়, স্পষ্টবাদত বিশ্বাসী বুলি যে আমি কওঁ, কিয় কওঁ? সেইকাৰণে কওঁ, আমি একেবাৰে স্পষ্ট নীতিত বিশ্বাসী। যিটো সত্য, যিটো একেবাৰে নিৰ্ঘাত সত্য, শুনিবলৈ বেয়া হ'ব পাৰে, সেইটো আমি সদায় উপস্থাপন কৰিবলৈ আমি সাহসেৰে আমি পৰিকল্পনা কৰোঁ, আৰু সেইটোত আমি সফল কাম হৈছোঁ বুলি আজিৰ দিনটোত উপলব্ধি কৰিব পাৰোঁ। নহ'লে আমি 6টা বছৰ এইধৰণে মানুহৰ মৰম চেনেহ, ইমান আদৰ সম্ভাষণ আমি নাপালোহেঁতেন।
আৰু আপোনালোক তাৰ অংশীদাৰ মই প্ৰতিগৰাকীৰ বাবে আকৌ এবাৰ আপোনালোকৰ বাবে আমাৰ সকলোৰে বাবে ND24ৰ বাবে এটা মই আকৌ এবাৰ হাত চাপৰি বিচাৰিছোঁ কেলৈ বিচাৰিছোঁ কাৰণ ইয়াৰ পৰা যিটো ভাইব্ৰেশ্যন আহিব এই যিটো আমি যে হাত চাপৰি বজাওঁ এইটোৰ পৰা যিটো শক্তি আজি ইয়াত এটা যোগাত্মক ইতিবাচক শক্তিৰ প্ৰতিফলন ঘটিব সেইটো আমাক আৰু অধিক আগুৱাই নিব এই আপাহতে মই মুখ্য কাৰ্যালয়ৰ প্ৰতিগৰাকী সতীৰ্থৰ মই শলাগ লৈছোঁ তেওঁলোকে আমাকো ভিন্ন ক্ষেত্ৰত মানে কেনেধৰণে ধৰি লওক মই আজি কাৰ্যালয়ত নাই এই 5 দিন মই নাই এই 5 দিন নাই কিন্তু কোনো তেওঁলোকে কামত কোনো ধৰণৰ ত্ৰুটি তেওঁলোকে ৰখা নাই এই যে এটা অনুষ্ঠানৰ পৰিকল্পনা এই অনুষ্ঠানৰ পৰিকল্পনা কেনেধৰণে সম্পাদন হ'ব কেনেকৈ কৰিব কাক কাক কি ধৰণে আমি সম্ভাষণ জনাম বা বঁটা তেওঁলোকক আমি প্ৰদান কৰিম গোটেইখিনি কথা হয় এইটো কথা ঠিক আলোচনাৰ অংশীদাৰ কিন্তু গোটেইখিনি ইমান সুন্দৰকৈ নিয়াৰিকৈ আজি পৰিচালনা কৰি এই সতীৰ্থসকলে আমাৰ ঐক্যবদ্ধ শক্তিৰ আজি উমান দিছে গতিকে মই প্ৰতিগৰাকী সতীৰ্থ কাৰ্যবাহী সম্পাদক দীপক গগৈ মহাপ্ৰবন্ধক জ্যোতিষ পৱন বৰদলৈ বা লগতে আমাৰ সাজাদুল ৰাণা হুছেইন পংকজ প্ৰতিম বৰা মই যাক যাক দেখিছোঁ চকুৰ আগত মই সকলোকে কৈছোঁ গুঞ্জনৰ পৰা আৰম্ভ কৰি ৰাজু পংকজ অগ্নিব সকলো আমি সকলোৱে সমন্বিতে আগবাঢ়িছোঁ আৰু সমন্বিতে আমি আগবাঢ়ি যাম ND24 এতিয়া আপোনালোকে জানে যে দৈনিক অসমো ND24ৰ সৈতে সংযোজিত হৈছে 61 বছৰৰ এক গৰিমা এতিয়া 62 বছৰত ভৰি দিলে এতিয়া 62 বছৰৰ পৰা আমি আকৌ 62 মানে আমি যেতিয়া সেই গৌৰৱোজ্জ্বল বছৰটো উদযাপন আমি কৰিম আকৌ 63 হ'ব এনেধৰণে আগবাঢ়ি যাব ND24ৰ লগে লগে থাকিব গতিকে এই সমন্বিত প্ৰচেষ্টাত আপোনালোক সকলো সংঘবদ্ধ হৈ কোনো ধৰণৰ যাতে কিছুমান নকৰিবলগীয়া কামৰ পৰা আপোনালোকে যাতে সদায় বিৰত থাকে সেইখিনি মই আশা কৰিছোঁ আপোনালোকক আমি আগতেও কৈছোঁ যে আপোনালোকক যিখন পৰিচয় পত্ৰ দিয়া হয় বহুতত দেখোঁ মই অকল আমাৰ বুলি মই কথাটো কোৱা নাই বহুতক দেখোঁ সেইখন বহুতে বেলেগ ধৰণে ব্যৱহাৰ কৰে আমাৰ সতীৰ্থসকলে তেনেধৰণে ব্যৱহাৰ আজিলৈ কৰা নাই চকুত লগাকৈ বেয়া বুলি ক'ব পৰা মই কথাবোৰ খুব কম 2-1 থাকিব মানুহ হাতৰ 5টা আঙুলিও সমান নহয় আমাৰ মাজত তেনেধৰণৰ আমাৰ সতীৰ্থসকলৰ নিশ্চয় ভূমিকা নাই তেওঁলোকে ভাল ধৰণে কাম বন কৰি আছে মই পুনৰবাৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে কষ্ট কৰি বিহুৰ বতৰত আহিছে আপোনালোকৰ পৰিয়াললৈও আমাৰ শুভেচ্ছা থাকিল আমি তেওঁলোকৰ কুশল কামনা কৰিছোঁ মই মোৰ কথাখিনি শেষ কৰাৰ পূৰ্বে মই ভাবোঁ মই অৰ্পিতাক যেনেকৈ জনাই থৈছিলোঁ অকণমান যদি অৰ্পিতাই মই এখন গামোচা বিচাৰিছোঁ বিহুৱান আৰু এইখন মই মোৰ সেইগৰাকী সতীৰ্থক প্ৰদান কৰিব খোজোঁ যিগৰাকী নহ'লে চেনেলটোৱে নচলে তেওঁ গোটেই বঁটাৰ ঊৰ্ধত দীপক গগৈ কাৰ্যবাহী সম্পাদক ND24 মই দীপকক এখন মোৰ সতীৰ্থ হিচাপে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিব খুজিছোঁ আৰু দীপক বাকী কেইজনতকৈ জ্যেষ্ঠ দীপকৰ জৰিয়তে আটাইলৈ মৰম যাচিছোঁ মই গতিকে মই পুনৰবাৰ কৈছোঁ আপোনালোকে জানে যে কিবা থাকিলে কিবা নাথাকিলে আপোনালোকৰ সকলো কথা বতৰা আপোনালোকৰ সুখ দুখ আপোনালোকৰ চিন্তা গোটেইখিনি দীপক গগৈৰ নখ দৰ্পণতে থাকে মোলৈ নাহে বহু খবৰ দীপক গগৈয়ে সেইখিনি সমাধা কৰি পেলাই একেবাৰে চিৰিয়াছ কিবা এটা হ'লে যে ৰাজীৱ দাইটো বৰ ডাঙৰ কথা হৈছে এইটো কি কৰে আপুনি ভাবক মই পাৰিলেতো পাৰিলোঁ নহ'লে আমাৰ অধ্যক্ষ পৰিচালনা সঞ্চালক মহোদয় আছে যি কি নহওক আমি এটা বৰ ডাঙৰ পৰিয়াল হ'লোঁ এই পৰিয়ালটোৰ মাজত কোনো ধৰণৰ যাতে বিভেদ কেতিয়াও সৃষ্টি নহয় এই পৰিয়ালটো যাতে সমন্বিতে আগবাঢ়ে এই পৰিয়ালটোৰ যাতে উত্তৰ আমি আগবাঢ়িব পাৰোঁ আমাৰ উন্নতি হয় সেইখিনি আপোনালোকেও ভগৱানক প্ৰাৰ্থনা কৰিব মই পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰি অভিনন্দন জ্ঞাপন কৰি আমাৰ দুআষাৰ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত